আগবঢ়োৱা ব্ৰেকিং নিউজ কামৰূপৰ বংশৰ তিনিআলি চকত দিন ডকাইতি ৰৈ থকা বাহনৰ পৰা লুটি নিলে বেগসহ 1.5 লাখ টকা। টকাৰ লগতে চুৰে লৈ গ'ল বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ। ভুক্তভোগী গৰাকী ক্ষেত্ৰী হাৰদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোৰঞ্জন মেধি বুলি জানিব পৰা গৈছে আৰু দুপৰীয়া দদৰা ষ্টেট বেংকৰ পৰা উলিয়াই আনিছিল 1.5 লক্ষাধিক টকা। বংশৰ তিনিআলিত গাড়ী ৰাখি বজাৰ কৰিবলৈ গৈছিল শিক্ষকগৰাকী। সেই সুযোগতে চুৰে গাড়ীৰ পিছফালৰ দৰ্জা খুলি লুটি নিয়ে টকাসহ বেগটো আৰু টকা নালাগে স্কুলৰ নথি পত্ৰখিনি ঘূৰাই দিয়ক ভুক্তভোগী শিক্ষকৰ কাটৰ অনুৰোধ। দদৰা বেংকত গ'লো আজি, অলপ পইচাৰ দৰকাৰ আছিল আৰু দদৰা বেংকৰ পৰা মই 1,10,000 টকা ওলাই গাড়ীখনেদি মই আকৌ আহি আছোঁ এনেকৈ। তাতে পইচাখিনি ওলাই কিন্তু মই দদৰা বেংকতে বেগটো ভিতৰলৈ নিছিলোঁ। পইচাখিনি বেগটোৰ ভিতৰত মই সোমাই ৰাখিলোঁ। সোমাই আহি আছোঁ, আহি মই ইয়াতে সচৰাচৰ আমাৰ অজিতত তাতে এনে বজাৰ কৰোঁৱেই মই প্ৰায়। তাতে এখন বিলেট লগা আছিলে, বিলেটৰ কাৰণে মই অজিতত তাত গ'লোঁ। গাড়ীখনত তাতে লগ কৰি নামি অজিতত তাৰ পৰা বিলেটখন ল'লোঁ। লৈ আকৌ আমাৰ এই যিখন মিঠাইৰ দোকান আছে অম্বিকাৰ, তাতে অকণমান মিঠাই ল'লোঁ। মিঠাইখিনি কিনি মই আহি পেলাই মই আকৌ চাৰিপাত দি লকটো খুলিলোঁ, আগৰ দৰ্জাখন খুলি এতিয়া মই চাওঁ মোৰ আগত যিটো চিটত বেগটো আছিলে বেগটোতো নাই। তাৰপিছত মই মিঠাইৰ বস্তুখিনি টোপোলাটো তাতে থৈ মই তাৰমানে গাড়ীখন অকণমান অনুসন্ধান কৰিলোঁ। বেগটোত মোৰ মানে আমাৰ স্কুলৰ পাছবুক আছিল, মোৰ আধাৰ আছিল, স্কুলৰ মোৰ যিখিনি মানে লাগতিয়াল ডকুমেণ্টছ আছে আৰু লগতে পইচা আছিলে 1.5 লাখ টকা আছিলে। পইচা ওলালোঁ মই 1,10,000 দদৰা বেংকৰ পৰা। মোৰ আগত মানে বেগটোত আছিলে 40,000 টকা। পইচাটো ক'ৰ পৰা ক'লৈ লৈ যায়? পইচাটো মই দদৰা বেংকৰ পৰা, মোৰ ঘৰ হ'ল টকৰাদিয়া হ'লে বেংকৰ পৰা মই আনি সচৰাচৰ মই বংশৰত এনে বজাৰ চজাৰ কৰোঁৱে গাড়ীখন ৰাখি। মই ক্ষেত্ৰত এতিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত মই বৰ্তমান প্ৰিন্সিপালৰ দায়িত্বত আছে। কি সন্দেহ হয় আপোনাৰ? পইচাটো কেনেকৈ সন্দেহটোতো আকৌ মই মানে গমেই পোৱা নাই এতিয়া কি পজিশ্যনত মিলে। চিচি কেমেৰাত চালোঁ, চিচি কেমেৰাত এজনে মানে বেগটো আনি পেলাই ৰাস্তাত ক্ৰছ হৈ আহক এই কথাখিনি আমাৰ দৃষ্টিগোচৰ হৈছে। লক খোলা আছিল নেকি? লকটো খোলা নাই। কেনেকৈ সেইটোতে হ'ল মইতো লকটো মানে দুবাৰমান চেক কৰি গৈছোঁ আমাৰ আগতে, যিহেতু বেগটোত পইচাই আছে। মই গাড়ীখনৰ মানে লকটো মানে দুবাৰমান চেক কৰি গৈছোঁ। কি সন্দেহ হয় আপোনাৰ? সন্দেহটো কি হয়? সন্দেহটো মানে সম্ভৱ বেংকৰ পৰা হয়তো মোক কোনোবাই পইচা ওলোৱাৰ কাৰণে ফ'ল' কৰি আছিলে কিজানি। গাড়ীখন ইয়াতে ৰখা সুবিধা পালে আৰু সেইখিনি সময়ত অকণমান ধানখিনিয়ে বৰষুণো আছিলে। বৰষুণৰ সুবিধাটো বুজি হয়তো ইয়াতে তেওঁলোকে এইটো ব্যৱস্থা কৰিছে। বেগটোত আছিল বিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ অফিচিয়েল নথি পত্ৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।